মোক মানে সি বেছিকৈ দিগদাৰি কৰিবলৈও নিবিচাৰে যেতিয়াই তেতিয়াই আহি, কাৰণ মই ৰাতিপুৱা সোনকালে উঠোঁ, পূৰা ছোৱালী স্কুল পঠাই মই নিজৰ দায়িত্ব ইউনিভাৰ্চিটি যাব লাগে, আহি আকৌ গধূলি তাহাঁতৰ টিউশ্যন, মিউজিক স্কুল চব ময়ে কৰোঁ। সেইকাৰণে সি মানে মোক যিকোনো সময়ত দিগদাৰি নকৰে। আৰু আপোনাৰো পচন্দ অপচন্দবোৰ খুব খবৰ ৰাখে, গতিকে তেনেকৈ ৰাখিছে আপোনাক নিজৰ মতে। বন্ধ চন্ধবোৰো চাই তেতিয়া মানে মিলাই অলপ সেই কথাবিলাক। এই মুহূৰ্তত এটা কথাই মনত আহে, সৰুতে সি খুব কিতাপ পঢ়িছিলে। এনেকুৱা চফাৰ ছিংগল চেয়াৰখনত ভৰিকেইটা উঠাই মানে কৰ্ণাৰটোত বেকা হৈ লৈ পেলাই এইটো যেনিবা কিতাপখন এনেকে লৈ পেলাই বহি লৈ পেলাই পঢ়ি থাকে, কুচি মুচি একদম ক'ব নোৱাৰাকে পঢ়ি থাকে। খুব পঢ়ে। মোক সেই ছবিটো খুব আহে মনলৈ। সি খুব পঢ়িয়ে থাকে বেছিভাগ, হয় পঢ়ি থাকিব, নহয় একদম হুলস্থুলকৈ উৎপাত কৰি ঘূৰি ফুৰিব গান চান গাই, কিন্তু সেই ছবিটো খুব আহে।